নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিত অধ্যায় 8ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 8.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিম ইতিমধ্যে পূৰ্বৰ অংশত আমি অনুশীলনী 8.2 থকা প্ৰশ্নসমূহ আলোচনা কৰিছো আজি আমি কোৱেশ্চন নম্বৰ 5 কৰিম কোৱেশ্চন নম্বৰ 5ত কি কৈছে 10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1260 টকাত বিক্ৰী কৰিলে ফেনখনৰ ছপা মূল্য কিমান আছিল নিৰ্ণয় কৰা ইয়াতে আমাক শতকৰা ৰেহাই দিয়া আছে আৰু বিক্ৰী মূল্য দিয়া আছে আমাক কি উলিয়াব দিছে ছপা মূল্য গতিকে মই প্ৰথমতে কি লিখিম ধৰা হল ছপা মূল্য x টকা ছপা মূল্য x টকা আৰু ৰেহাই কিমান হ'ব ৰেহাই ছপা মূল্যৰ ছপা মূল্যৰ 10% ছপা মূল্য আমি কিমান ধৰিছো x টকা মানে x টকাৰ 10% x into 10% টো আমি কি হিচাপে লিখিব পাৰো 10/100 টকা 0 0 কেনসেল হ'ব আমি তো কি লিখিম x/10 টকা আমাৰ ৰেহাই কিমান হ'ল যেতিয়া আমি ছপা মূল্য x টকা ধৰিছো 10% ৰেহাই দিয়াৰ পিছত কিমান হ'ল আমাৰ ৰেহাই x/10 টকা এতিয়া ছপা মূল্য মাইনাস ৰেহাই কৰিলে কি পাম আমি ছপা মূল্য পৰা ৰেহাই খিনি আমি বিয়োগ কৰিলে কি পাওঁ বিক্ৰী মূল্য ছপা মূল্য আমি কিমান ধৰিছো ছপা মূল্য ধৰিছো x আৰু 10% ৰেহাই ছপা মূল্য 10% ৰেহাই দিয়ালে কিমান পালো x/10 এটো ছপা মূল্য হ'ব x ৰেহাই আছিলে x/10 আৰু আমাৰ বিক্ৰী মূল্য কিমান টকাত বিক্ৰী কৰিছিলে 1260 টকা এটো এলসিয়াম হ'ব 10 10 into x কৰিলে 10x minus x equal to 1260 এটো কিমান হ'ব 9x/10 equal to 1260 9x equal to 1260 into 10x equal to 1260 কয়টা 0 আহিব divided by 9 এটো 9 ৰে হৰণ কৰিলে কিমান হ'ব 9 গুণ 9 9 4 গুণ 36 আৰু x equal to কিমান হ'ল 1400 আৰু x মানে আমি কিমান ধৰিছো x মানে আমি ফেনখনৰ ছপা মূল্য আমাক কি কৈছে ফেনখনৰ ছপা মূল্য কিমান আছিল আমি যেহেতু প্ৰথমতে ফেনখনৰ ছপা মূল্য x টকা ধৰিছো আৰু আমি x মানে কিমান পালো 1400 গতিকে ছপা মূল্য 1400 টকা আমি ফেনখনৰ ছপা মূল্য কিমান পালো 1400 টকা এতিয়া নেক্সট প্ৰশ্নটো লৈছো এটা ঘড়ীৰ ছপা মূল্য 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটো দোকানীয়ে 1000 টকাত বিক্ৰী কৰিব ইয়াতে আমাক কি দিয়া আছে ছপা মূল্য দিয়া আছে আৰু বিক্ৰী মূল্য দিয়া আছে আৰু কি উলিয়াব লাগিব আমাৰ শতকৰা ৰেহাই ৰেহাই কিমান টকা পালে হেতু আমি উলিয়াম ৰেহাইটো কি হয় ছপা মূল্য মাইনাস বিক্ৰী মূল্য
ছপা মূল্য মাইনাছ বিক্ৰী মূল্য কৰিলে আমি কি পাওঁ কিমান টকা ৰেহাই পাইছো ছপা মূল্য আছিলে 1150 আৰু বিক্ৰী মূল্য আছিলে 1000 গতিকে আমাৰ ৰেহাই কিমান হৈছে 150 টকা ইয়াৰ পৰা আমি কি উলিয়াব দিছে শতকৰা ৰেহাই শতকৰা ৰেহাই শতকৰা ৰেহাইটো কেনেকৈ উলিয়াম ৰেহাই বাই ছপা মূল্য ইনটু 100% ৰেহাই কিমান হৈছে 150 ছপা মূল্য কিমান আছিলে 1150 ইয়াৰ পৰা কেনসেল 5 2 গুণ 10 5 3 গুণ 15 কিমান হল আমাৰ 150 into 2 কৰিলে হ'ব 300 by 23 এটো হল পার্সেন্ট এটা আমি হৰণ কৰি চাও 300 divided by 23 কেবাৰ যাব এবাৰ 30 minus 23 কৰিলে আহিল 70 কেবাৰ যাব তিনিবাৰ কিমান থাকিলে 1 দশমিক দিলো 0 আহিলে আকৌ এটা 0 বহাই ইয়াতে 0 হল এটো কিমান বাৰ যাব 23 আমি 4 ৰে পূৰণ কৰিলে কিমান বাৰ 3 4 গুণ 12 4 2 গুণ 8 একে 9 এটো 4 বাৰ যাব কিমান হ'ব 4 বাৰ কৰিলে 92 তো মাইনাস কৰিলে কিমান 8 আকৌ 0 কিমান বাৰ যাব 3 বাৰ 69 তো এনেকে ওলাই গৈ থাকিব গতিকে আমি কি লিখিম 13.043% আৰু নাইবা যদি আমি অকল দুটা ডিজিটত দশমিকৰ পিছত অকল দুটা ডিজিট ৰাখো আমি কি লিখিব পাৰো প্ৰায় 13.04% মানে এটো approximately হয় কাৰণ এটো উলাই গৈ থাকিব মানটো কিবা হৰণ গৈ কৰি আছো ইয়াৰ মানটো উলাই গৈ থাকে আমি কি কৰিছো অকল দশমিকৰ পিছত দুটাই অংক ৰাখিছো বা দুটা ডিজিট ৰাখিছো কিমান 13.04% প্ৰশ্নটো কি আছিল কিমান শতাংশ ৰেহাই দিলে গতিকে ঘড়িটো 13.04% ৰেহাই দিলে এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্ন কৈছে কাপোৰৰ দোকানী এজনে 10% ৰেহাই বিজ্ঞাপন এখন দি সেইমতে কাপোৰ বিক্ৰী কৰিব ধৰিলে এজন গ্ৰাহকে 6050 টকা মূল্যৰ এজোৰ সুট 575 টকা মূল্যৰ এটা কামিজ আৰু 875 টকা মূল্যৰ এখন শাৰী কিনিলে গ্ৰাহকজনে মুঠতে কিমান টকাৰ ৰেহাই পালে এতিয়া আমি কি কিনিছিলে এজোৰ সুট প্ৰথমতে লিখিম এজোৰ সুট 6050 টকা নেক্সট কি কিনিছিলে এটা কামিজ 575 টকা নেক্সট কিনিছে এখন শাৰী 875 টকা
এযোৰ সুট এটা কামিজ আৰু এখন শাৰী কিনাৰ পিছত কি হৈছে গ্ৰাহকজনে মুঠতে কিমান টকা ৰেহাই পালে মুঠ কিমান আছিল আমি হিচাপ কৰো আহাচোন 5 plus 5 কৰিলে 10 0 হল হাতত থাকিল 1 5 plus 7 কৰিলে 12 12 plus 7 কৰিলে 19 19 plus 1 কৰিলে 20 ইয়াতে 0 হাতত থাকিল 2 5 plus 8 কৰিলে হ'ব 13 13 plus 2 কৰিলে হ'ব 15 হাতত থাকিল 1 6 plus 1 কৰিলে 7 গতিকে মুঠ কিমান হল ৭৫০০ টকা আৰু কিমান পাৰ্চেন্ট ৰেহাই বুলি কৈছিলে 10% ৰেহাই গতিকে আমি ৰেহাই উলিয়াব লাগিব 7,500 টকাৰ 10% into 10/100 টকা 0,000 750 টকা 750 টকা কি পালে ৰেহাই পালে এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো 200 টকা মূল্যৰ কিতাপ এখন 175 টকাত বেচিলে খুচুৰা বাৰ্তাৰ হাৰ নিৰ্ণয় কৰা মানে ইয়াত কি কৈছে শতকৰা ৰেহাই ইয়াতে কি দিয়া আছে কিতাপৰ মূল্য মানে ছপা মূল্য দিয়া আছে আৰু বিক্ৰী মূল্য দিয়া আছে ইয়াৰ পৰা আমি ৰেহাই উলিয়াব লাগিব প্ৰথমতে আমি ৰেহাই উলিয়াম ৰেহাইটো কেনেকৈ পাও ছপা মূল্য মাইনাস বিক্ৰী মূল্য ছপা মূল্য কিমান আছে 200 টকা আৰু কিমান টকাত বিক্ৰী কৰিছে 175 টকা গতিকে কিমান টকা ৰেহাই হল 25 টকা 25 টকা মানে খুচৰা বাৰ্তাৰ হাৰ মানে শতকৰা ৰেহাই কিমান হয় ঠিকে শতকৰা ৰেহাই শতকৰা ৰেহাই কিমান হ'ব ৰেহাই ছপা মূল্য ডিভাইডেড বাই ছপা মূল্য ইনটু 100 ৰেহাই কিমান 25 ছপা মূল্য কিমান আছিলে 200 0,000 12.5% মানে আমাৰ শতকৰা ৰেহাই কিমান পালো 12.5% এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো এখন ফাৰ্নিচাৰৰ দোকানৰ পৰা এজন গ্ৰাহকে 2,750 টকাত এখন মেজ কিনি 8/3 হাৰত ৰেহাই পায় দোকানীয়ে প্ৰথমতে মেজখনৰ দাম কিমান কৰিছিল ইয়াতে কি দিয়া আছে আমাক বিক্ৰী মূল্য দিয়া আছে আৰু শতকৰা ৰেহাই দিয়া আছে আমাক কি উলিয়াব দিছে ছপা মূল্য উলিয়াব দিছে আমি কি লিখিম ধৰা হল ছপা মূল্য x টকা আৰু ৰেহাই কিমান হ'ব ছপা মূল্যৰ 8/3 শতাংশ ছপা মূল্য কিমান ধৰিছো আমি x টকাৰ এটো 3 × 24 একে 25 ইয়াতে লিখিছো ৰেহাই ইকুৱেল টু কিমান 25/3 into টকা
এটো কেনসেল গলে কিমান হ'ব 4 মানে x/12 আৰু আমাক কি উলিয়াব দিছে মেছখনৰ কিমান আছিলে আমাক কি দিয়া আছে বিক্ৰী মূল্য দিয়া আছে শতকৰা ৰেহাই দিয়া আছে আৰু আমি ছপা মূল্যটো কিমান ধৰিছিলো x টকা ঠিকে ছপা মূল্য মাইনাস ৰেহাই কৰিলে কি পাও ছপা মূল্য মাইনাস ৰেহাই কৰিলে আমি বিক্ৰী মূল্য পাও ছপা মূল্য কিমান ধৰিছো আমি x আৰু ৰেহাই কিমান আছে x/12 বিক্ৰী মূল্য কিমান 2750 12x minus x equal to 2750 তো কিমান হ'ব 11x/12 equal to 2750 11x equal to 2750 into 12 x equal to 2750 into 12 by 11 এটো 11 হৰণ কৰি চাওচোন দুবাৰ যাব 22 হল 5 আকৌ 5 বাৰ যাব 0 মানে এটো কেনসেল গলে কিমান বাৰ থাকিব 250 into 12 3000 মানে আমি x equal to কিমান পালো 3000 আৰু x মানে আমি কি ধৰিছিলো প্ৰথমতে x মানে ধৰিছিলো মেছখনৰ ছপা মূল্য আমি x বুলি ধৰিছিলো গতিকে মেছখনৰ ছপা মূল্য কিমান হ'ব 3000 টকা মেছখনৰ ছপা মূল্য পালো আমি 3000 টকা আজিৰ অংকত আমি এইখিনিয়ে প্ৰশ্ন সমাধান কৰিলো ধন্যবাদ